যাওঁ 8টাতে মাতিছিলে নহয় ধামনি বাইদেউ আকৌ দেৰি হ'লে বকিবহে মোক কিমান যে কাম কৰিব লাগিব নহয় গোটেই জীৱনটো চাগে কামেই কৰি থাকিব লাগিব নেকি ঘৰত ভাত পানী বনাই থৈ আহিছোঁহে সিহঁত কেইটাৰ কাৰণেও বনাই থৈ আহিবলগীয়া হৈছে নবনালে আকৌ সেই মানুহটো মোকে মাৰিব নহয় এই সৰুজনী যিহে মোৰ কথা লগায় এই দুখবোৰ চাগে কপালৰ পৰা নুগুচাই হ'ব আৰু দেই ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাইহে বেলেগৰ ঘৰত কাম কৰিবলৈ গৈছোঁ নহ'লে কোনো প্ৰয়োজনেই নাছিলে মোৰ মানুহটোৱে প্ৰথম কৈছিলে সেই বোলে ল'ৰা ছোৱালীকেইটাৰ কাৰণে টকা পইচা চব দিম সেই খোৱাবলৈ বোৱাবলৈ সেইবোৰ চিন্তা কৰিব নালাগে এতিয়া টকা খুজিলেও নিদিয়ে সেই সৰুজনী আকৌ মোৰ বিৰুদ্ধে কথা লগাই এতিয়া মানুহটোক নিজৰ ফলীয়া কৰি লৈছে নহয় মোৰ কথা একোৱেই নুশুনে টকা নিদিয়ে মই নামঘৰৰ পৰা এপাক আহিবগৈ লাগিব এই সৰুজনী হৈ এই মই শৰাই এখন নহ'লে চাকি এখন দিব লাগিব তাই যাতে একদম কোনোদিনে ভাল নহওক সেইবুলিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু মোৰ ইমান ধুনীয়া সংসাৰখন শেষ কৰি পেলালে নহয় কিমান যে ধুনীয়াকৈ আছিলোঁ নহয় মই হাঁহি ফূৰ্তি কৰি ক'ৰ পৰা যে কি হৈ গ'লোঁ নহয় আগতে কেনেকুৱা আছিলোঁ এতিয়া মানে মই কেনেকুৱা হৈ গ'লোঁ কালি বাপেকে সেই ফল মূলকেইটা আনিছোঁ নহয় দেখিছে নহয় সিহঁতে ভাবিছে চাগে ক'ৰ পৰা আনিছে ক'ৰ পৰা ইমান টকা পাইছে বুলি মই আকৌ সাঁচতীয়া ধনৰ পৰাহে আনিছোঁ তাৰ মানুহটোৰ পৰা অনা নাই নহয় তাই একদম ভাবিছে চাগে মানুহটোৰ পৰা পইচা ল'লে নেকি মনে ৰাতি ফুচফুচকৈ কথা পাতি থকা শুনিছোঁ নহয় মই যাওঁ এইবোৰৰ কথা ভাবি থাকি সময় নষ্ট কৰি লাভ নাই সোনকালে কাম কৰোঁগৈ ধামনি বাইদেউহঁতৰ ঘৰ পাই গ'লোহি বাৰু পিছে দৰ্জাখন দেখোন লক আছে মাত খাৰকৈ লগাইছা নেকি ধামনি বাইদেউ ধামনি বাইদেউ এই ভিতৰলৈ সোমাই যাওঁ চাগে থাকিব লাগে নহ'লে শুই উঠা নাই নেকি ইমান দেৰিলৈকে শুই নুঠে কাৰণে আকৌ ইমান খাই গাহৰিটোৰ নিচিনা হৈছে নহ'লেতো একদম সেই আমাৰ নিচিনা শ্লিম ফিগাৰ হ'লহেঁতেন সোনকালে উঠা হ'লে সোনকালে সেই ভিতৰলৈ সোমাই যাওঁ আৰু কামখিনি যি আছে কৰি থোৱা হ'বে তাৰপিছত আকৌ ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহি পাবহিয়ে নহয় আকৌ সিহঁতকো ভাত খুৱাবগৈ লাগিব ৰুমা তই আহি পালিহিয়ে মানে মই আকৌ শুই উঠিছোঁহে অলপ আগত আপুনিয়ে জানো কালি সেই 8টা বজাত আহিবি বুলি কোৱা নাই জানো সেইটো কাৰণে টাইম আহিছোঁ আৰু ভালে হ'ল দে সোনকালে আহিলি পিছে তোৰ চকুটো ভাল পালিনে আজি দেখোন ভাল দেখিছোঁ ভাল পালোঁ সেই কালি অলপ কলা হালধি বান্ধি দিলোঁ সেই মানে চাৰিফালে লগাই দিলোঁ তাৰপিছত সেই বিষটো মৰি গ'ল আৰু চকুটো ভাল পালোঁ ভালে দে নহ'লে তোক বৰ বেয়া দেখাইছিলে সেই কলা দাগটোৰ সৈতে বা বাইদেউ আপোনালোকৰ ঘৰটো দেখোন বহুত ডাঙৰ দেই মই আকৌ আগতে কোনোদিন সোমোৱা নাছিলোঁ নহয় আজিহে ভালকৈ চাইছোঁ আগতে বাৰাণ্ডাতে বহি যাওঁগৈ এইবোৰ আৰু কি কবি আৰু মই থকালৈকে মই এনেও লক্ষ্মী নহয় জানো মানুহজনী যাতে হাত থওঁ তাতে আৰু একদম ভাল হয় পিছে এই ফুলৰ এইটো বৰ ভাল লাগিছে দেই কলচীটো এইটো বৰ ধুনীয়া লাগিছে তই নুচুবি আকৌ দেই এইটো বহুত দামী হয় মানুহজনে আনিছেহি আমেৰিকাৰ পৰা এইটো আকৌ কেনেকৈ ভাঙিব লাগিলে তেওঁ মোক থ'ব এটা এইবোৰ য'ত ত'ত হাত নিদিবি আকৌ তোক যিখিনি কাম দিছোঁ সেইখিনিহে কৰিবি আৰু এইটোক সেই ফ্লাৱাৰ ভেজ বুলি কয় সেই একদম হাই বুলি নকয় এই কলচী বুলি নকয় আকৌ নহয় মানে আমি গাঁৱলীয়া মানুহ যে ইমানকৈ নাজানো আকৌ নামবোৰ আৰু আগতে দেখাও নাই এইবোৰ হেৰি পিছে মই নুচুব আৰু য'ত ত'ত আপুনি একো চিন্তা কৰিব নালাগে আপুনি খালি মোক কামখিনি কৈ দিয়ক মই কি কৰিব লাগে মই সকলোবোৰ কৰি দিম তেনেহ'লে তই মোৰ পিছে পাকঘৰতে সেই চব কামবোৰ আছে পাকঘৰটো প্ৰথম চফা কৰি ল'ব লাগিব তাৰপিছতহে বাকী কামখিনি কৰিব পাৰিবি হ'ব দিয়ক ব'লক তেন্তে এইটো লৈ ঝাৰু এই প্ৰথমে এইটো ঝাৰু দি লচোন কি ঝাৰু দিব লাগে কৈছে আপুনি মোক মানে আপুনিতো ঘৰ মুচিবহে লাগে বুলি কৈছিলে অকল আকৌ ঝাৰু দিব কৈছে যে তই ভয় খাব নালাগে এই 400 টকা এনেই মাহত নেপা নহয় সেই ঘৰ ঝাৰু দিব লাগিব কাপোৰ ধুব লাগিব আৰু সেই ঘৰ মুচিব লাগিব তেতিয়াহে হ'ব আকৌ মই আকৌ ভাবিছিলোঁ অকল সেই ঘৰটো মুচিব লাগিব বুলিহে তই ইমানকৈ ভয় খাইছ যদি এটা কাম কমাই দিছোঁ বাৰু সেই হেৰি কৰিব নালাগে তই এইবিলাক কি কাপোৰ ধুব নালাগে কাপোৰ বাৰু ময়ে ধুম ৱাশ্বিং মেচিনত দি দিলে হৈ যাব তই খালি সেই ঘৰ ঝাৰু দিব লাগিব ঘৰ মুচিব লাগিব আৰু খানা বনোৱাত মোক হেল্প কৰিব লাগিব সিমানখিনি আৰু উপায় নাই আৰু কৰিব লাগিব নহ'লে 400 টকাটো ক'ৰ পৰা পাম আৰু কি চিন্তা কৰি আছ লোৱা আকৌ ঝাৰুটো সোনকালে খাই সেই মই আকৌ গা পা ধুই লওঁগৈ হ'ব বাৰু মই সাৰি দিছোঁ তেন্তে এইজনীয়ে মোক ঠগি মেলি আনিলে সেই অকল ঘৰ মুচিব আছে বুলি কয় এতিয়া মানে ঘৰৰ গোটেই কামবোৰ মোকে কৰাব যেন লাগিছে এই বেটিয়ে মোক চিনি পোৱা নাই গোটেই ঘৰৰ কামবোৰ কৰাই ল'ম বাপেকে তেতিয়াহে গম পাব তাৰপিছত আহিছে ভালে হৈছে নহ'লে 400 টকাতে আজিকালি আৰু কোনে গোটেই ঘৰৰ কাম কৰিব এই তাইক যে পাইছোঁ বহুত ভালে হৈছে এতিয়া মই আৰু একো কাম নকৰিলে হ'ব কৰ সোনকালে দেৰি কৰি নাথাক এই ভাবি থাকিবলৈ সময় নাই আৰু এতিয়া সোনকালে কৰ 8টা বাজি পাৰে হ'ল নহয় তই আকৌ ইয়াত কি কৰিছ এইদৰে থিয় হৈ হাৰিলে নহ'ব নহয় তই বহি হাৰিব লাগিব মই আকৌ বহি হাৰিব নোৱাৰাৰ কাৰণেহে তোক মাতিছোঁ কি বহি হাৰিব লাগিব আমি দেখোন ঘৰত এনেকৈ হাৰোঁ তই নুবুজিবি এই টাইলছ দিয়া ঘৰ এনেকৈ একদম থিয় হৈ হাৰিলে চফা নহ'ব নহয় বহি একদম ধুনীয়াকৈ হাৰিব লাগিব আৰু সেইটো কাৰণে মই হাৰিব নোৱাৰোঁ কাৰণেহে আকৌ তোক মাতি আনিছোঁ মই এইবোৰ কৰি কঁকাল বিষ ভৰি বিষ নহ'লেতো মই নিজে হাৰিলোঁ হয় তই এতিয়া বহি ধুনীয়াকৈ হাৰি দে আৰু মুচোতেও সেইদৰে বহি মুচিব লাগিব ভালকৈ চফাকৈ একদম ঘঁহি এইজনীয়ে মানে মোক একদম বেছিয়ে সুযোগ লৈছে নেকি যিটো কাম থিয় হৈ কৰিব পাৰি সেইটো কামো মানে বহি কৰিব দিছে কঁকাল বিষত আজি চাগে ৰাতি শুবই নোৱাৰিম নেকি বৰ কষ্টখন হৈছে দেই মোৰ বাইদেউ হৈছেনে এনেকৈ হৈছে এনেকৈ হাৰিব লাগে এই পিছে সেই চাবি আকৌ সেই চুকে টুকে জাবৰ জোঁথৰবোৰ থাকিব সেইবোৰ গোটেইবোৰ উলিয়াই আনিবি আকৌ ধূলি মাকত এইবোৰ পৰি থাকিবলৈ নিদিবি পাৰিলে সেই আগফালৰ সেই গ্লাছখন টি টেবুলখন মুচি দিবি চফাকৈ নহ'লে মানে সেই ধূলি মাকতি পৰি থাকিলে আমাৰ এইজনে আকৌ বৰ খং কৰে বেয়া পায় মানে ধূলি চুলিবোৰ পৰি থাকিলে সেইটো কাৰণে চাফ চিকুণ কৰি পিনে সেই সাৰি মুচি দিয়ে আৰু হ'ব মই বাৰু কৰি দিছোঁ আপুনি তেন্তে গা ধুই লওঁগৈ যাওক মই তেন্তে গাটো ধুই আহোঁগৈ দেই তই কৰি থাক আকৌ তই বেয়া নাপাবি আকৌ মনতে দেই সেই 400 টকা নহ'লে এনেই নাহে নহয় কাম কৰিবই লাগিব আৰু উপায়টো নাই এইজনী মানে মোক গোটেই কামখনে কৰাব যেন পাইছোঁ আৰু দেই মোৰ কপালখনো আৰু দেই কি যে হ'ব নহয় এইবোৰ দুখবোৰ মানে নুগুচা হৈছে আৰু ইমানবোৰ দুখ দিব লাগেনে মোক একেলগতে এই 400 টকাৰ কাৰণে গোটেই বেলেগৰ ঘৰ হাৰিব লগা হৈছে ঘৰ মুচিব লগা হৈছে কি যে দিন আহি গ'ল নহয় সোনকালে সাৰি
মাৰি দিওঁ, নহ'লে আকৌ সেইজনী আহি দেখিলে বৰ বকবকনি মেলিব। আকৌ নহ'লে কি কাম কৰাবা ঠিক নাই, সোনকালে কামকেইটা কৰি ঘৰলৈ গুচি যাওঁগৈ আৰু। নিধি, তোমাৰ ওলাই হৈ গ'লনে? অঁ, মই ওলালোঁ। এই মেখেলা চাদৰ যে পিন্ধি লৈছোঁ, ভালে কৰিছোঁ ন? এই কাৰোবাক দান দিবলৈ যাওঁতে এইদৰে গ'লে ভাল লাগে। তুমি ঠিকেই কৈছা। সেই আমাৰ গাঁৱতে এজনী বুঢ়ী মানুহ থাকে, তেওঁকে আমি সেই কিবাকিবি খাবলৈ বস্তু আৰু মানে খোৱা বস্তুৰ লগতে সেই কাপোৰ কানি দি থৈ আহিম, ভগৱানেও আমাক চাব তেতিয়া। ঠিক কথাই কৈছা তুমি চাইলি। এইদৰে কাৰোবাক সহায় কৰিলে ভগৱানেও চকু মেলি চাই, কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। আৰু এতিয়া আমিতো উঠি অহা প্ৰজন্ম হয় ন, সেইটো কাৰণে আমিতো সহায় কৰিবই লাগে সকলোকে। সেই বুঢ়ী আইতাজনীলৈ বৰ বেয়া লাগে অ'। সেই মানে বহুত তেওঁৰ ট্ৰেজেডি আছে, মানে তেওঁৰ কাহিনীটো শুনিলে তোমাৰো চকু পানী ওলাব, বহুত দুখ লগা হয়। তেওঁৰ কাহিনীটো কিনো কোৱাচোন তুমি? মইতো নাজানোৱে নহয় একো। তেওঁৰ মানে সেই প্ৰথম যেতিয়া বিয়া সোমাইছিলে ন, বহুত বছৰলৈকে ল'ৰা ছোৱালী হোৱা নাছিলে মানে। তাৰপিছত বহুত ভগৱানক পুজি পুজি অৱশেষত মানে সেই ল'ৰা এটা হ'ল। সেই বাপেকেও মানে কিবা চাকৰি কৰিছিলে। তাৰপিছত সেই ল'ৰাটোক পঢ়ালে শুনালে, তাৰপৰা বাপেকটো ঢুকাই গ'ল আৰু মাকজনী অকলশৰীয়া হৈ পৰিলে। ল'ৰাটোৱে বিয়া পাতি আনিলে নহয়। তাৰপিছত কি হ'ল, মানুহজনী ঘৰতো বহুত ধনী, মানে ল'ৰাটোও ভাল চাকৰি কৰে। তাৰপিছত কি কৰিলে, মাকক মানে একদম এৰি দিয়ে নহয়, দৰৱ পাতি এটাও নিদিয়ে মাক বেমাৰত পৰি থকাৰ কাৰণে। তাৰপৰা সেই ল'ৰাটো গৈ পিনে শাহুৱেকৰ ঘৰতে থাকিবগৈ ল'লে আৰু সেই বোৱাৰীকৰ লগত, মানে মানুহজনীৰ লগত। তেতিয়াৰ পৰা আৰু মাকজনী এইদৰে অকলশৰীয়ে থাকে। সঁচাকৈ দেই বৰ দুখ লগা, কিন্তু এনেকুৱা কৰিব নাপায় দেই নিজৰ মাক দেউতাকক। সঁচাকৈয়ে আকৌ মায়ে যেতিয়া মোক এই কাহিনীটো কৈছিল নহয়, মানে ঘটনাবোৰ, মোৰ যে চকু পানী ওলাই আহিছিল, ইমান বেয়া লাগিছিল নহয় আইতাগৰাকীলৈ। আইতাগৰাকী বৰ মৰম লগা, বহুত ভালো হয়। তেওঁ বোলে বেমাৰত পৰি থাকোঁতে পুতেকে এদিনো চাব অহা নাছিল, সেইটো কাৰণে আইতাগৰাকী এতিয়া ভিক্ষাই খোজে। এই এনেকুৱা পুত্ৰ হোৱাতকৈ নোহোৱাই ভাল পায়। এনেকুৱা ল'ৰা আৰু কি কাৰণে লাগিছে, যদি সময়ত মাক দেউতাককে নাচায়, সেই বৃদ্ধাশ্ৰমত এৰি থৈ আহেগৈ। আৰু বোৱাৰীকেতো ক'ব পাৰে, বোৱাৰীকেতো চাবলৈ আহিব পাৰে। তাকেহেও কেনেকুৱা জানো মানুহ, এইবিলাক বুজিয়ে নাপাওঁ। বোলে নিজে কিবা এটা নকৰা হ'লেও বেলেগ কথা আছিলে, ল'ৰাটোও ভাল চাকৰি কৰে আৰু বোৱাৰীকেও ভাল চাকৰি কৰে, তথাপিও মানে মাকক এনেকুৱা অৱহেলা কৰে। ভগৱান আছে নহয়, সেই আইতাগৰাকীয়ে মনৰ পৰা যিটো সাও দিছে নহয়, সেইটোৰ গাত সদায় লাগিব চাবা, সিহঁতি কোনোদিন সুখী হ'ব নোৱাৰিব। তেনেকুৱা মানুহ সুখী নহ'লেই ভাল। সেইবিলাক মানুহ সুখী হৈ পিনে যে আনৰ সুখবোৰ কাঢ়ি লৈছে। ব'লা সোনকালে যাওঁ চাইলি, সেই আইতাগৰাকীক চাবলৈ মোৰ বৰ মন গৈছে পাই, বেয়া লাগিছে ঘটনাবোৰ শুনি। ব'লা ব'লা, তোমাৰ লগত চাবা আইতাগৰাকীক ইমান ধুনীয়াকৈ কথা পাতিব নহয়, তোমাৰ বহুত মৰম লাগিব। চাইলি, তুমি এগৰাকী আইতাৰ কথাই কৈছিলানে? অঁ নিধি, মই এগৰাকী আইতাৰ কথাই কৈছিলোঁ। আইতাগৰাকীয়ে চকুৰে দেখাও নাপায়, আগতেতো অলপ অলপ দেখিছিলে, এতিয়া কোনোবা ভাল মানুহে চাগে চশমা এখন দি থৈ গ'ল আইতাক। সঁচাকৈ পাই, আইতাৰ অৱস্থাটো দেখি বৰ বেয়া লাগিছে। কোনোবাই তেওঁক খাবলৈ ভাতো দি থৈ গৈছিল, তেওঁ কিন্তু এতিয়ালৈকে খোৱা নাই। তেওঁৰ অন্তৰত যিমানবোৰহে দুখ আছে, কেনেকৈ বাৰু ভাত পেটলৈ সোমাব। সঁচাকৈ পাই, এজন ল'ৰাই বাৰু নিজ মাতৃক কেনেকৈ এনেকুৱা অত্যাচাৰ কৰিব পাৰে। সেইখন দেখিছা নহয়, আইতাগৰাকীৰ ল'ৰাৰে গাড়ী হয়, সেই বহুত ধনী হয়, সেই ঘৰলৈ আহিছে চাগে কিবা কিবি প্ৰপাৰ্টি বিকিবলৈ। এনেকুৱা ল'ৰা সেই নৰকতো স্থান নাপাব। ৰখা, আইতাগৰাকীক মাত লগাই চাওঁ, তেওঁ বা কি বুলি কয়। অলপ জোৰছে ক'ব লাগিব, আইতাগৰাকীয়ে ভালকৈ কাণেৰেও নুশুনে। আইতা, অ' আইতা, আপুনি বহিছে? আপুনি যে ভাত খোৱা নাই, ইয়াত ভাত দি থৈ গৈছে কোনোবাই। নাই অ' ল'ৰাহঁত, এই ভাত খাবলৈ মনেই যোৱা নাই, গাটো একেবাৰে ভাল লগা নাই অ'। আইতা, আপুনি তেনেকৈ নক'ব আকৌ, ভাত নাখালে আপুনি দুৰ্বল হৈ যাব নহয়। এয়া চাওক, আপোনাৰ কাৰণে আমি কিবা কিবি লৈ আহিছোঁ, আপুনি এইবিলাক সেই গাত ল'ব পাৰিব, আৰু কাপোৰ লৈ আহিছোঁ আপোনাক পিন্ধিবলৈ। আইহঁত, তহঁতে যে মোৰ কাৰণে চিন্তা কৰিলি, সেয়াই বহুত অ'। নহ'লে মোৰ নিচিনা মানুহৰ কাৰণে কোনেহে চিন্তা কৰিব অ'। আইতা, আপুনি তেনেকৈ নিজকে অকলশৰীয়া বুলি নাভাবিব, গাঁৱৰ ওচৰ পাজৰ মানুহ আছে নহয়, আৰু আমিতো আছোঁৱে। আপোনাক কিবা লাগিলে আমি দি থৈ যাম নহয়, আপুনিনো কেলৈ দুখ কৰিছে? নিজৰ ল'ৰাই মোক নেচালে আৰু আই, এই গাঁৱৰ মানুহে মোকনো ক'ত চাব। যোনে যি পাৰে কিবা এটা নহয় কিবা এটা দি থৈ যায় বাৰু, নিদিয়ে বুলি নকওঁ, কিন্তু নিজৰ ল'ৰাই মোৰ মুখলৈ ঘূৰি নেচালে, বেলেগ মানুহৰ পৰা মই কি আশা কৰিমনো আই। আইতা, আপুনি দুখ নকৰিব, নেকান্দিব, একো নহয় দিয়ক, ভগৱান আছে নহয়, ভগৱানে সকলো ঠিক কৰি দিব। আইতা, আপুনি ভাতকেইটা খাই লওক আকৌ, এইদৰে ভাতকেইটা থৈ দিলে কিবা কিবি ধূলি পৰিব নহয়। ময়ো মাজনী, এই ধূলি বালিয়ে খোৱা অভ্যাসে হৈ গ'লো। আগতে বৰ ভালকৈ ডাইনিং টেবুলত বহি খাইছিলোঁ, মানুহটো নোহোৱাৰে পৰা এইদৰে ধূলি বালিতে পৰি থকা ভাত মই খাওঁ আৰু এতিয়া মোৰ বেয়া নালাগে, এইদৰে মোক খাই খাই অভ্যাসে হৈ গ'ল। ভগৱান, তুমি বাৰু এই আইতাগৰাকীৰ লগত কিয় এনেকুৱা কৰিলা? ইমান নিষ্ঠুৰ হ'ব নাপায়, এনেকুৱা কৰিব নাপায় মানুহৰ লগত। আইহঁত, তহঁতি যি আনিছ মোক এই কাষৰতে দি থৈ যা, মই পিছত ভালকৈ ল'ম বাৰু দে, তহঁতি চিন্তা কৰিব নালাগে, তহঁতি যাগৈ যা, এই ৰ'দখনত থিয় হৈ থাকিব নোৱাৰিবি অ'। আইতা, তুমি আমাৰ কথা চিন্তা কৰিব নালাগে, আমাৰ একো নহয় দিয়া। পিছে আপোনাৰ ল'ৰাটো আপোনাক চাবলৈ নাহে নেকি? নাই অ', মোৰ ল'ৰাবোৰে মোক কোনোৱে চাবলৈ নাহে, মোক এইদৰে এৰি দিলেও ৰাস্তাত ভিক্ষা খুজিবলৈ। মই এতিয়া বাৰু কাৰ ওচৰলৈ যাম? মই এইদৰে বহি বহিয়ে যাৰ পৰা যি পাওঁ তাকে খাই জীয়াই আছোঁ। আইতা, নেকান্দিব আপুনি কান্দিলে আমাৰ ভাল নালাগে নহয়। পিছে আজি আপোনাৰ ল'ৰা আহিছে, সেই গাড়ীখন ওচৰতে আছে, আপুনিতো দেখি নাপায়, সেইটো কাৰণে গম পোৱা নাই চাগে।
আইহঁত মই গম পাওঁ সি কিবা মাটি বিক্ৰী কৰিবলৈ আহিছে চাগে, কিন্তু তাৰ মাকক মাত লগাবলৈ সময় নাই। মই এইবোৰ ধৰি নাথাকোঁ আৰু দে, নিজৰে ল'ৰা নহয় জানো, তাৰে ভাল হওক আৰু। মা মই আহিছোঁ দে, কালিলৈ সেই প্ৰপাৰ্টিখিনি বিক্ৰী হৈ যাব, মই সেই উকিল লৈ আহিম লগতে। বোপাই তইহে যাব ওলালিয়ে নে ইমান সোনকালে? হ'ব বাৰু দে, মাটিখিনি কালিলৈ বিক্ৰী কৰি দিবি। মই দেখোন ঘৰত নাথাকোৱেই, ৰাস্তাতহে থাকোঁ। এইখন এতিয়া কন্দা কটা কৰি নাথাক, মই যোৱা হ'ব। এনেই মোৰ মাথাটো নষ্ট হৈ আছে, এইবিলাক মোক কান্দি কাটি দেখুৱাই মাথাটো আৰু নষ্ট নকৰিবি। দেখিছানে নিধি, এইটো পুতেকটো কেনেকুৱা ব্যৱহাৰ কৰিছে মাকক? সঁচাকৈ পাই নেপাই দেই এনেকুৱা কৰিবলৈ। মই কিন্তু সেই মানুহটোক এষাৰ নহয় এষাৰ কথা কমেই, নোকোৱাকৈ মই থাকিব নোৱাৰা হৈছোঁ মানে। দাদা, আপুনি বাৰু নিজৰ মাকক এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে? আপোনাৰ দৰে ইমান ভাল উচ্চ খাপৰ এজন মানুহে মাকক কিন্তু এনে ব্যৱহাৰ কৰাটো উচিত নহয়। আপুনি আইনমতে দণ্ডনীয়। হোৱাট ননচেন্স, দিছ ইজ মাই ফেমিলি মেটাৰ। আৰু হু আৰ ইউ? তুমি যে মোক এইবিলাক কথা কৈছা, তুমি কোন হয় এইবিলাক ক'বলৈ? মোৰ মাক মই যেনেকৈ ৰাখোঁ মোৰ কথা, এইবিলাকত সেই বাহিৰৰ মানুহে মাত পতাটো মই ভাল নাপাওঁ। কিন্তু মাত মাতিবলৈ আমিও নিবিচাৰোঁ, কিন্তু নিজৰ মাকজনীক এনেকৈ থাকিলে নিজৰো বেয়া লাগিব লাগে। আৰু আপোনাৰ দেখোন টকা পইচা নাই বুলি ক'বলৈও নহয়, আপোনাৰ সকলোৱে আছে, কিন্তু নিজৰ মাকক বাৰু এনেকৈ কোনোবাই ৰাখেনে? সেই ৰাস্তাত এৰি দিয়েনে এইদৰে ভিক্ষা খুজিবলৈ? চোৱা, তুমি যোন হয় যি কথা এইবিলাক মোৰ আগত কৈ নাথাকিবা। আৰু মোৰ মা যেনেকৈ আছে থাকিব লাগে থাকক। আৰু এতিয়া মই এইবিলাক কথা টাইম ৱেষ্ট কৰি থাকিব নোৱাৰোঁ, মোৰ এতিয়া বিজনেছ মিটিং এখন আছে, মই যাব লাগে। কেনেকুৱা মানুহ, নিজৰ মাকজনী বেছি ইম্পৰ্টেণ্ট নে মিটিংখন বেছি ইম্পৰ্টেণ্ট? প্ৰপাৰ্টিখিনি আকৌ বিকিবলৈ একদম ধুনীয়াকৈ আহিব পাৰিছে, কিন্তু নিজৰ মাকজনীক লগত লৈ যাবলৈ হ'লে সেইটোহে জনা নাই। এইবিলাক চব একদম ভদ্ৰতাৰ মুখা পিন্ধা মানুহ হয়, যিমান উচ্চ খাপৰ হ'লেও সিহঁতৰ মানসিকভাৱে একেবাৰে ঠেক মগজুৰ হয়। সেইটোৱে পাই, যিয়ে নহওক আইতাজনীলৈ বেয়া লাগিছে। তেওঁৰ চকুত মই মানে চকু পানী চাই থাকিব নোৱাৰা হৈছোঁ আৰু। কিবা এটা নহ'লে কৰোঁ নেকি চাইলি, আমি সেই আইতাক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিওঁ নেকি? কণ্টেক্ট এটা কৰোঁ কোনোবা চিনাকি মানুহৰ সৈতে। বৃদ্ধাশ্ৰমলৈ পঠিয়াবলৈ আকৌ কিবা কিবি আজিকালি ধেৰ ফৰ্মেলিটিছ লাগে নহয়, সেইটো কাৰণে অলপ চিন্তা কৰি লওঁ। আৰু ভালকৈ কোনোবা চিনাকি মানুহ এজন পালে তেতিয়া আইতাক দি পঠাব পাৰিম সেই বৃদ্ধাশ্ৰমলৈ। ব'লা, আমি ইয়াত আৰু বেছি দেৰি ৰৈ নাথাকোঁ, আইতাক এই বস্তুখিনি দি দিওঁ আমি যিবোৰ আনিছোঁ ঘৰৰ পৰা। আইতা, এইখিনি ল'ব দেই, আপোনাৰ কাৰণে আমি আনিছিলোঁ, আৰু আপুনি নেকান্দিব আকৌ। নাই নাই অ' ল'ৰাহঁত, মই কন্দা নাই। মোৰ এনেই চকুত ধূলি সোমাই গৈছিলে অ', সেইটো কাৰণে চকু পানী ওলাই আহিছিলে। তহঁতি এনেই দুখ কৰি থাকিব নালাগে, যা যা ঘৰলৈ যা। হ'ব দিয়ক আইতা, আমি আহিছোঁ তেন্তে, আপোনাক কিবা লাগিলে জনাব। কিনো মায়া তোমাৰ প্ৰভু, কিনো মায়া, কিনো লীলাই তোমাৰ, কিনো লীলা। ব'লা চাইলি, আমি ইয়াত আৰু ৰৈ নাথাকোঁ আৰু। মই আইতাৰ এই অৱস্থাত চাই থাকিব নোৱাৰা হৈছোঁ, আৰু অলপ দেৰি হ'লে মই নিজে কান্দি পাম। নিধি, ব'লা।